নিউ মেম্বাৰ এটা যেতিয়া আহিব ফেমিলিত ভাল লাগিব ন চব মানে দেউতাহঁতো ব্যস্ত হৈ যাব ময়ো ব্যস্ত হৈ যাম সমীৰণো ব্যস্ত হৈ যাব কিমান বেছি ভাল লাগে কোন নিউ মেম্বাৰ তুমি যিমানে মৰম লগা লগতে ইটছ আ বেবি সৰুৰ পৰা ডাঙৰ কৰোঁতে বহুত কষ্ট হয় ইয়াৰ লগত মই ইয়াক কনভিন্স কৰাব পৰা নাই কনভিন্স কৰা কথা নো হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে দেন ৱেলকাম টু মাই চেনেল আৰু যদি আপোনালোক মোৰ ৰেগুলাৰ ভিউৱাৰ হয় বা আগতে মোৰ ভিডিঅ' চাইছে ৱেলকাম বেক টু মাই চেনেল গাইজ ইটছ 10:48 আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কি ক'ম মানে এইকেইদিন মই যে ভ্লগ বনাবলৈ পাহৰি গৈছোঁ বহুত দিন আপোনালোকক ভ্লগেই দিয়া নাই বহুতে আকৌ মোক মেছেজ দিয়ে যে বা তুমি 2026ৰ ৰেগুলাৰ ভ্লগ নিদিয়া হ'লা নেকি সেনেকুৱা কথা নহয় যিটো আমাৰ শ্ব'ৰুমৰ কাম তীব্ৰ গতিত চলি আছে সেইকাৰণে টাইম দিবলৈ হোৱা নাই আৰু বেছি দিন নাই আপোনালোকে গম পাইছে আৰু এটা কথা আমাৰ লাষ্ট ইণ্টাৰভিউ হৈ গ'ল কেইবাগৰাকীও কেণ্ডিডেট আহিছিল 15-20 গৰাকী আহিছিল বাৰু আমি প্ৰিফাৰেঞ্চ দিছিলোঁ ফিমেল লগতে গুৱাহাটীৰ দিছিলোঁ গতিকে বহুতখিনি আহিলে আহি পেলাই আমি তাৰ ভিতৰত এগৰাকী চিলেক্ট কৰিলোঁ ষ্টাফটো আমি ধুনীয়াকৈ চিলেক্ট কৰিলোঁ তেওঁলোকৰ মাজতে বহুত ভাল লাগিল আৰু মই ভাবিছিলোঁ আপোনালোকৰ কাৰণে অকণমান ৰেকৰ্ড কৰোঁ কিন্তু ইমান সময়ৰ অভাৱ কৰিব নোৱাৰিলোঁ আৰু আজিও ভ্লগটো যেন তেনে ৰাতি হ'লেও মই আৰম্ভ কৰিছোঁ আৰু এই খ্ৰীষ্টমাছ ট্ৰিজোপা চাবৰিনা যে মোক বাৰ্থডেত দিছিলে এইজোপা ইয়াত মই ধুনীয়াকৈ ৰাখি দিছোঁ এইটো ৰুম এই ৰুমটো মানে মোৰ বহুত ধুনীয়া মানে একদম ফেভৰেট কৰ্নাৰ হয় আৰু ভাইব্ৰেণ্ট হয় মানে এই কৰ্নাৰটো সেইকাৰণে মোৰ ভাল লাগে বাট মোৰ আপোনালোকৰ লগত এটা ডাঙৰ কথা শ্বেয়াৰ কৰিব আছে যিটো মই বিচাৰোঁ সমীৰণে নিবিচাৰে ক'ম বাৰু মানে সেইকাৰণে মই সমীৰণক বহুত বেছি বেয়া পালোঁ তাক মই মাতাই নাই 2 ঘণ্টাৰ পৰা ক'ম বাৰু কথাখিনি কিয় এনেকুৱা হৈছে কি হৈছে গোটেইখিনি ক'ম ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক আজি মই আপোনালোকক প্ৰথমতে মই কি পিন্ধি আছোঁ দেখাওঁ নেকি এইযোৰ চাওক এটা ধুনীয়া কোৱাৰ্ড ছেট পিন্ধি আছোঁ একদম ধুনীয়া গ্ৰীণ কালাৰ আৰু আজি ডিনাৰ में क्या है चलो देखते हैं লাই পাতটো দি দিয়াত দেখাত ধুনীয়া লাগে গ্ৰীণ ধনিয়া মই নানিলোঁ নেকি ধনিয়া নাই ন কালি ৰাতি 4টামান বজাত যিটো ভূমিকম্প আহিলে বাপৰে কি কম ইমান ভয় খালোঁ মইতো তাৰ পাছৰ পৰা 4:17 আহিছিলে ভূমিকম্পটো দেন মই নুশুলোঁ ভয়তে নুশুই পেলাই 7:30লৈকে সাৰ পাই থাকিলোঁ দেন সমীৰণৰ আকৌ অফিচ যাব হ'ল সোনকালে উঠিবও লগা হ'ল তাৰপিছত টোপনি নহ'লে আৰু ইমান টায়াৰ্ড লাগিছে বাইদেউ আপোনালোকক মই এটা বস্তু দেখাম অলপমান গিফ্টছ আহিছে মই দেখাম আৰু যোৱা ভিডিঅ'টো দেখিলেই পূজাখন কৰিছিলোঁ নতুন মানে শ্ব'ৰুমটোৰ লোৱা পূজাখন 1 তাৰিখে কৰিলোঁ আৰু এতিয়া মানে নেদেখাওঁ কাম চলি আছে অকণমান ঠিক হোৱাৰ পিছতহে মই দেখাম আপোনালোকক গাইজ মই আজি আপোনালোকক এটা বস্তু দেখাওঁ মানে মোৰ পাৰফিউম কালেকশ্যন দেখাইছোঁ বহুত বেছি নাই দেই এইখিনি আৰু কেইটামান পাৰফিউম কালেকশ্যন চবৰে ভিতৰত এইটোৰ চেণ্টটো অলপমান বেলেগ টাইপ হয় এইটো অলপমান উডেন টাইপ হয় এইটো বহুত বেছি ভাল লাগে মিলাণ্ডা ফিঞ্চি নিউডৰকেইটা বহুত বেছি ধুনীয়া দেন এইটো যে জাষ্ট ৱাও মামা আৰ্থৰ ইনটু দ্য ছানছেট আৰু এটা আছে এইটো ইনটু দ্য ভেলি বহুত মানে ধুনীয়া হয় ফ্ৰেগ্ৰেঞ্চটো দেন আৰু এটা ভাল লাগে এইটো বহুত বেছি ভাল লাগে এইটো খুব ৰিফ্ৰেছিং আৰু এইটো যে কি ক'ম এইটো বহুত বেছি ধুনীয়া মোৰ ফেভৰেট হয় আৰু এইটো মোৰ ফেভৰেট বডি মিষ্ট এইটো মই 2021ৰ পৰা ইউজ কৰি আহিছোঁ ভেনিলা ভাইবছৰ হয় প্লাম বডি লাভিঙৰ বহুত ফেভৰেট এইখিনি দেখালোঁ মানে মই আজি অৰ্গেনাইজ কৰিছিলোঁ সেইকাৰণে দেখালোঁ মানে কেতিয়াবা কিছুমান থাকে নাই মানে বহুত মানে বটল খালী হৈ যায় কিন্তু থৈ দিওঁ যে সেইবিলাক চব আজি মই লেতেৰাবিলাক চাফা কৰিলোঁ আৰু এটা বস্তু মোৰ ফেভৰেট হয় পকেট পাৰফিউম এইটো বহুত ধুনীয়া আৰু এটা বস্তু থাকি গ'ল এইটো অইল হয় পাৰফিউম অইল হয় কিন্তু ফ্ৰেগ্ৰেঞ্চটো মানে কি ক'ম আৰু এইটো ইমান লং লাষ্টিং হয় এদিন যদি আপুনি ইউজ কৰে 3-4 দিনলৈ মানে চেণ্টটো থাকি যায় মানে কাপোৰত এতিয়া কাপোৰত ইউজ কৰিব নালাগে বাৰু ইয়াত ডিঙি চিঙিত বা এইখিনিত অলপমান লগাই গ'লে হয় কাৰণ বহুত বেছি কাঢ়া হয় আৰু মই পাৰ্চনেলি মানে কাঢ়া পাৰফিউমবিলাক বহুত বেছি ভাল পাওঁ নাজানো কিয় মোৰ আগৰে পৰা সৰুতে এটা পাৰফিউম মোৰ মানে এটা পাৰফিউম নে বডি স্প্ৰে আছিল নাজানো এটা মোৰ বহুত বেছি ফেভৰেট আছিলে পাৰ্ক এভেনিউৰ সেইটো মানে বহুত বেছি ভাল পাওঁ মানে সেইটো বহুত বেছি ভাল পাইছিলোঁ মই দেখাম আজি মোৰ অলপমান পাৰ্চেলছ আহিছিল কিন্তু তাৰ আগত মই আপোনালোকক কওঁ যে মানে সমীৰণৰ লগত মোৰ 2 ঘণ্টাৰ পৰা কিয় মাতবোল নাই মানে মই অকলে
অকলে নহয় মানে মই থাকোঁ কামতে ব্যস্ত হৈ থাকোঁ কিন্তু মই মানে একদম মোৰ এটা প্ৰব্লেম আছে মই অকলে একদম থাকিব নোৱাৰোঁ চ' মোকতো এটা কোম্পেনী লাগে ন চ' মই ভাবিছিলোঁ আমাৰ ইমান ডাঙৰ ঘৰটোত এটা নতুন ফেমিলি মেম্বাৰ আহক মোৰ হেল্প হওক মই টাইম দিব পাৰোঁ মোৰ মনটো ভাল লাগি থাকক কাৰণ ইমান টিকলা বস্তু এটা থাকিলে মনটোও ভাল লাগি থাকিব আৰু মই সেইটো কথা মানে পাতিলোঁ নিজেও ভাবিলোঁ মানে যিহেতু পতাটো বাদ দিওঁ নিজে ভাবিলোঁ ভাবি পেলাই মই ভাবিলোঁ সেনেকুৱা এটা আনো নাহি বা জানা মই কিবা এটা শ্বেয়াৰ কৰি আছোঁ তাৰপাছতে সমীৰণে সেইটো একদম ডিনাই কৰি দিলে হা কি কথা সমীৰণে তোমাৰ লগত যে মই ডগীটোৰ? দুই ঘণ্টা যে কথা পতা নাই মই সেইটো কথা কৈ আছো তুমি যে মোৰ একো বস্তুত যে চাপৰ্ট নকৰা যে মই সেইটো মোৰ কথা নহয়। মোৰ মোৰ ফিলিংছৰ একো কাদাৰ নাই ইফ হি ইজ নট ইণ্টাৰেষ্টেড দেন মানে মই সেই বস্তুটো টটেলি বন্ধ কৰি দিম ৰ'বা না ৰ'বাচোন কথা ইফ হি ইজ নট ইণ্টাৰেষ্টেড দেন মানে ময়ো ভাবিব নালাগে আৰে মোৰ ইম'চনছ থাকে ন মই কিবা কিছুমান ভাবো ন মই ভাবো যে ইমান ভাল লাগিব খেলি থাকিম একেলগত তাৰপিছতে ফটো উঠিম আৰু কিমান বেছি ভাল লাগিব আৰু এটলিষ্ট মানে মেণ্টেল হেল্থৰ কাৰণে ভাল মই বিজি হৈ থাকিলেও ভাল হ'ব তথাপি মানে সি মোৰ কথা নুশুনে চ' মই সেই বস্তুটোক লৈ মানে অলপ বেয়া ফিল কৰোঁ সেইটো বস্তু সি বুজি নাপায় মানে অকল মই এনি টাইম ষ্ট্ৰেছত থাকোঁ মই ৰিগেলিয়াৰ কাম কৰি থাকোঁ কণ্টেণ্টৰ কাম কৰি থাকোঁ আৰু সি আহি সিটো অফিচৰ কাম কৰে আহিও ইয়াতে বিভিন্ন কামত বিজি হৈ যায় মানে একেটা লাইফষ্টাইল মোৰ মানে বহুত ব'ৰ লগা হৈছে চ' মই ভাবিছোঁ নিউ মেম্বাৰ এটা যেতিয়া আহিব ফেমিলিত ভাল লাগিব ন চব মানে বাদিও ব্যস্ত হৈ যাব দেউতাহঁতো ব্যস্ত হৈ যাব ময়ো ব্যস্ত হৈ যাম সমীৰণো ব্যস্ত হৈ যাব কিমান বেছি ভাল লাগে কোন নিউ মেম্বাৰ শুনা তুমি মই কিবা এটা কৈ আছো তুমি চোৱা শুনা কাজিয়া লাগি আছে আৰু ই মোৰ একো নহয় বস্তু চাপৰ্ট নকৰে মানে নহয় মই কওঁ মানে যিকোনো বস্তু এটা অনাৰ আগত সেইটো ৰেচপনচিবিলিটি ল'ব পাৰিছো তাই এটা ডগী আনিব বিচাৰিছে ঠিক আছে পাপি এটা লাগে তাইক সৰু 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 ডাঙৰ বুলি কথা নহয় মই তাইক এইটো বুজাইছো যে দেটছ আ ৰেচপনচিবিলিটি আৰু ৰেচপনচিবিলিটি পাৰা ল'ব পৰা হোৱা নাই তুমি প্ৰথম কথা দেটছ আ লিভিং থিং সেইটো এটা শুনা মই কৈছো চাৰ্লি আৰু ইয়াতে বাদি সকলোৰে আগতে মই বুজাইছো যদি কোনোবা এনেকুৱা ভিউৱাৰ্ছ আছে যোনে এই বস্তুটো ভাবি আছে বাট জাষ্ট ফৰ দ্য চেক অফ এণ্টাৰটেইনমেণ্ট বা ভাল লাগিব মই খেলিম তুমি ৰেচপনচিবিলিটিজ ল'ব নোৱাৰে বুলি কিয় কৈ কৈছা আছো মানে ইটছ নট ফৰ ইট শুড নট বি অনলি ফৰ দ্য গুড টাইমছ কাৰণ সৰুৰ পৰা মই বাদিক ডাঙৰ কৰিছো মোৰ এটা লেপটপৰ আছে মই ডাঙৰ পাইছো চাৰ্লি ডাঙৰ কৰিছো আমাৰ ঘৰত আছে গতিকে সেইটো এটা বহুত ডাঙৰ ৰেচপনচিবিলিটি ডগীটো দেখাত যিমানে মৰম লগা লগতে ইটছ আ বেবি ইটছ আ পাপি সৰুৰ পৰা ডাঙৰ কৰোঁতে বহুত কষ্ট হয় বেমাৰ আজাৰ হয় কিছুমান মানুহৰ নাথাকেও ঢুকাই যায় বহুত দুখ লাগে ৰ'বা এক ছেকেণ্ড গতিকে সেই ৰেচপনচিবিলিটিটো তাই ল'ব পৰা হোৱা নাই ফাৰ্ষ্ট কথা তাইৰ সময় নাথাকে তুমি ডগী কেতিয়া চাবা তুমি ৰেচপনচিবিলিটি কেতিয়া ল'বা আৰু আমি কেতিয়াবা ওলাই যাওঁ ক'ৰবাত ফুৰিব যাওঁ তেতিয়া মাহঁতক আৰু তুমি এটা ৰেচপনচিবিলিটি কিয় জাপি দিবা ইটছ নট লাইক ডেট তেওঁলোক অলৰেডি দে আৰ অভাৰৱৰ্ক আৰে লগত আমি লৈ যাব পাৰিম মই মানে কৈছিলো guys, সৰু পাপি এটাৰ কথা কৈছিলো ইয়াৰ লগত মই ইয়াক কনভিন্স কৰাব পৰা নাই কনভিন্স কৰাৰ কথা আৰু এটা কথা আৰু এটা কথা কওঁ মানে বহুত মানুহে এই দেখাবৰ কাৰণে লয় দেই বেয়া নাপাব চিৰিয়াছলি কৈছো মই বহুত মানুহে দেখাবৰ কাৰণে লয় আৰু দেখাবৰ কাৰণে লোৱা বস্তু নহয় সেইটো এটা জীৱ হয় তাক ভালকে কেয়াৰ কৰিব জানিব লাগিব ফটোত কেমেৰাত ভিডিঅ'ত ভাল দেখাই পেলাই সেইটো কাৰণে ল'ব বিচাৰিছা নেকি নহয় মোৰ বৰ লাগে এঘন্টা দুঘন্টা তোমাৰ বৰ লাগে তোমাৰ সময় নাথাকে দেখোন তোমাৰ ইউটিউব ভিডিঅ' কৰিবলৈ সময় নাথাকে তোমাৰ ইনষ্টাগ্ৰামৰ বস্তু বনাবলৈ সময় নাথাকে ৰিগেলিয়াৰ কাম কৰিবলৈ সময় নাথাকে যে হ'ব তেতিয়া সেই পাপিটো থাকিলে মানুহে কিমান ভাল পাব নট নাও মই যেতিয়া ফিল কৰিম যে তুমি ল'ব পাৰিবা এতিয়া ৰেচপনচিবিলিটি তুমি নোকোৱাকে মই তোমাক এটা গিফ্ট কৰি দিম হ'ব এতিয়াৰ কাৰণে সদ্যহতে নহ'ব আপোনালোকে বস্তুটো বুজক মই যদি ভুল কৈছো তেতিয়াহ'লে প্লিজ কাৰেক্ট কৰি দিব মোক বাট মোৰ অপিনিয়ন এইটোৱে যে এটা লিভিং থিং যিটো 12 বছৰ 15 বছৰ 20 বছৰ জীয়াব তাক মৰমত কেয়াৰ কৰি ৰাখিব পৰা কেপাচিটি আৰু সময় থাকিলেহে ল'ব লাগে এনেই শ্ব'ৰ কাৰণে নলয় বুলি মই কোৱা নাই যদি ল'ব পাৰে ৰেচপনচিবিলিটি তেতিয়াহ'লে ডেফিনেটলি বাই অল মিনছ আপুনি লওক বাট মই ভাবোঁ যে তাই ল'ব নোৱাৰিব ৰেচপনচিবিলিটি যিহেতু তাই সময় নাপায় মই সময় নাপাওঁ আমি বেলেগ বেলেগ কামত ব্যস্ত হৈ থাকিব লাগে ডেটছ ৱাই ইটছ নট এ গুড আইডিয়া এজ অফ নাও এণ্ড ইফ আই এম ৰং গাইজ প্লিজ কমেণ্ট ছেকশ্যনত কাৰেক্ট মি ৰেচপনচিবল হ'ব লাগে আপোনালোকে বুজাওকচোন মই ইমান একো কৰিব পৰা নাই মানে মই নাজানো মোৰ ইমান মন আছে কিন্তু মই সমীৰক বুজাব পৰা নাই বজাৰত এতিয়া যে লাই শাকটো ওলাইছে ইমান ভাল লাগে লাই শাক গাহৰি খোৱাৰ নিচিনা মই লাই আৰু চিকেন বনাব দিছোঁ আজি হেল্পাৰ গৰাকীক খুব ধুনীয়াকৈ বনাইছে মানে
আৰু চিকেনটো মানে এনেকৈ বনাই থাকোঁতে টেষ্ট কৰাটো মোৰ আগৰে পৰা অভ্যাস, মোৰ বহুত বেছি ভাল লাগে। আৰু লাই পাতকেইটা দি দিয়াত মানে কম নাই। গাইজ, এই বেগটো আহিছে এমাজনৰ পৰা, ইয়াতে আছে সেই পাৰ্চেল, মই আপোনালোকক দেখাই দিওঁ। ভিতৰত বহুত কিবা কিবি আছে, দুটামান খুলিছিলোঁ, কিন্তু মই ভাবিলোঁ আনবক্সিংটো আপোনালোকৰ লগতে কৰোঁ, আপোনালোকৰ লগতো দেখাই ভাল লাগিব ন। মানে কি হৈছে, তলৰ শ্ব'ৰুমটোত কিছুমান জেগা আছে মানে শ্ব'পিছৰ কাৰণে, আৰু যিহেতু টাইম নাই, আৰু মই ভাবিলোঁ যে অনলাইনৰ পৰা অৰ্ডাৰ কৰোঁ, এমাজনৰ পৰা কৰিছোঁ, কিবা লিংক চিংক পালে মই দি দিম বাৰু, আৰু একদম এফৰ্ডেবল প্ৰাইচত পাইছোঁ, ইমান ধুনীয়া ধুনীয়া পিচেছ। চ' বলক দেখাওঁ। এইটো হৈছে পেকেটৰ ভিতৰত পেকেট, ইয়াতে কেইটামান ধুনীয়া আছে, ৰ'ব মই দেখাই আছোঁ। ধুনীয়া ধুনীয়া 3টা শ্ব'পিচ আছে। এইকেইটা কি বুলি কয় মই নাজানো দেই, আপোনালোকে জানিলে কমেণ্ট কৰিব। এটাটোতো এইটো একদম ব্লেক কালাৰ, চিৰামিক হয়, খুব ধুনীয়া। হা, কেট নেকি? কেট নে ডিয়েৰ? এইটো বোলে কেট হয়, মই নাজানো। এইটো এটা ইজিপচিয়ান কেট বোলে। এটা দুটা এটাহে এনেকুৱা টিকলা, 3টা টোটেল, বহুত বেছি ধুনীয়া কোৱালিটি। ইজিপ্তৰ কিবা কেট, ফিংক কেট, ফিংক। সেইকাৰণে পিৰামিড টাইপ হয় ন। ছেকেণ্ডটো হৈছে এই দুটা, জাষ্ট ৱাও, দুটা ইমান ধুনীয়া চৰাই। এটা অকমান ডাঙৰ, ৰ'ব ফকাছ হোৱা নাই, এটা অকমান ডাঙৰ আৰু এইটো সৰু, ইমান বেছি ধুনীয়া। এই দুটা বহুত বেছি ভাল লাগিছে। দেন থাৰ্ডত এইকেইটা কি বা দিছিলোঁ, আৰু ইমান আৰ্লি ডেলিভাৰী, কালি অৰ্ডাৰ দিছোঁ, আজি মানে পায়ে গৈছোঁ মই গোটেইকেইটা। ৱাও, এইকেইটা মোৰ বহুত বেছি কিউট লাগিছে। চ' এইকেইটা চাওক, ইমান ধুনীয়া এলিফেণ্ট হয়, একদম পুৰা গল্ডেন ফিনিচিঙত। দেন এইটো এটা, আৰু এটা এলিফেণ্ট, টোটেল 3টা মানে। এইটো আটাইতকৈ টিকলুটো, এই মানে স্পটলাইটৰ তলত ৰাখিলে খুব ধুনীয়া লাগিব এইকেইটা দেখিবলৈ। স্পটলাইটৰ তলত ৰাখিলে খুব ধুনীয়া লাগিব এইকেইটা দেখিবলৈ, মোৰ বহুত বেছি ভাল লাগিছে। কোৱালিটি খুব ধুনীয়া, মানে বহুত মৰম লগা। দেন নেক্সট হ'ল এইটো, এইটোতো ইমান বেছি ধুনীয়া লাগিছে। এইটো হাত এখনত এনেকৈ বুদ্ধা আছে, ইমান ধুনীয়া লাগিলে, এলিগেণ্ট লাগিলে মোৰ শ্ব' পিচটো, সেইকাৰণে এইটো মই অৰ্ডাৰ দিলোঁ। আৰু বুদ্ধা এনেও ভাল পজিটিভিটি আনে বুলি কয়, সেইকাৰণে। আৰু মই বিচাৰোঁ মোৰ স্পেচটো বহুত বেছি পজিটিভ হওক, একো নিগেটিভ বস্তু নাথাকক, সেইকাৰণে। দেন নেক্সটটো হৈছে এইটো। এইটো এটা ভাজ হয়, ইয়াত এটা মানে ফুল মই বেলেগকৈ অৰ্ডাৰ দিছোঁ, সেইকেইটা আহিলে মই আকৌ বেলেগ ভিডিঅ'ত দেখাম। এইটো একদম পূৰা চেৰামিক ভাজ হয়, বহুত বেছি ধুনীয়া লাগে। বুটিকবিলাকত বা শ্ব'ৰুমবিলাকত এনেকৈ ধুনীয়াকৈ ডেক'ৰেট কৰি ৰাখে, আৰু সেইটো বেছিকেলি মোৰ অফিচ ৰুম হ'বও গৈ আছে, সেইকাৰণে মোৰ একদম ভাল লগা বস্তুবিলাক তাত ৰাখিব বিচাৰিছোঁ। অ'কে, চ' নেক্সট গিফ্টটো, এইটো গ্ৰামোফোন হয়। মই মানে অলপ এস্থেটিক বস্তুবিলাক ৰাখিছোঁ, অলপ মানে অল্ড ভাইবৰ বস্তুবিলাক ৰাখিছোঁ, আৰু এইটো মানে এৰেঞ্জ কৰিব লাগিব। মই আপোনালোকক দেখাই দিওঁ এৰেঞ্জ কৰি পেলাই। এইটো মানে এৰেঞ্জ কৰা হোৱা নাই, খুব ধুনীয়া লাগে এৰেঞ্জ কৰি দিলে। এইটো এইটো জাষ্ট ৱাও, ইমান বেছি ধুনীয়া লাগিছে। চাওক, শ্ব'পিচটো মানে বহুত এলিগেণ্ট লাগিছে। এইটো অফিচ ৰুম হওক বা নিজৰ ঘৰত হওক ৰাখি থ'ব পাৰে, বহুত বেছি ধুনীয়া লাগে। নেক্সট আৰু এটা বস্তু, সেইটো দেখাই দিওঁ। এগেইন এটা খুব ধুনীয়া এলিগেণ্ট বুদ্ধা মূৰ্তি। মই আমাৰ ঘৰতো মানে এইটো ঘৰতো খুব ধুনীয়াকৈ বুদ্ধা মূৰ্তি ৰাখি থৈছোঁ, মই বহুত বেছি ভাল পাওঁ। চ' এইটো বুদ্ধা মূৰ্তি ইমান বেছি ধুনীয়া, এইটো অকণমান ডাঙৰ হয়, এইটো মই ৰাখি থ'ম ফৰ পজিটিভ ভাইবছ, বহুত বেছি ভাল লাগিব। এণ্ড লাষ্ট হ'ল এইটো। এইটো কি হ'ল, ৱাও, এইটো বহুত বেছি ধুনীয়া। পিকক, ইমান ধুনীয়া। এইটো যে বহুত বেছি এলিগেণ্ট লাগিছে। ৱাও, ডেক'ৰেশ্যনৰ কাৰণে বহুত বেছি ধুনীয়া। চাওকচোন, বহুত বেছি মৰম লাগিছে। চ' এইখিনি আছিলে মোৰ ডেক'ৰেটিভ আইটেম। মই ভাবিলোঁ যিহেতু নিজেও আনবক্সিং কৰিছোঁ, আপোনালোককো দেখাই দিছোঁ। কিবা কিবি লিংক পালে বাৰু মই দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে চেক কৰি ল'ব। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব।
দেন এয়া ডিনাৰ কৰিলোঁ ডিনাৰ কৰি হোৱাৰ পাছত মোৰ অলপমান পাৰ্চেলো আছিলে সেইখিনিও পেক কৰি ল'লোঁ বাকী ডগীৰ কথাটো আপোনালোকে প্লিজ সমীৰণক বুজাব দেই কমেণ্ট ছেকশ্যনত নেক্সট লগত লগ পাম